কিয় আজি বিয়াৰ দিনাখন কেনেকে উদ্ভণ্ডালি কৰিছেহি ঘৈণীয়েক আনিছিলিহে ৰুমত সোমাব হলে নেকি তোৰ আজিয়ে এখা মাত দিলি ঘৈণীয়েক অনাৰ পিছত এতিয়া কি মাত দিবি ঠিকনা নাই তহঁতি দুজন ইমানকে কান্দি নাথাকিবিচোন মাজনী তই কেলে কান্দি আছোন কান্দি নাথাকিবিচোন তই কান্দি থাকিলে জানোই দেখোন মাৰ কি অৱস্থা হয় মাজনী গম পাইছ নাই সেইখন তোৰ নিজৰ ঘৰ হয় গম পাইছ নাই এই মানুহজনৰ ঘৰখনহে নিজৰ ঘৰ হয় শহু শাহুৰৰ নিজৰ মা দেউতাৰ দৰে ভাবিবি দে তই আকৌ দেৰিলৈকে শুই নাথাকিবি বিয়া হোৱা ঘৰখনত গম পাইছ নাই সোনকালে শুই উঠিব লাগিব আৰু মানুহজনী পাতল হৈ নাথাকিবি দেই মই জীৱনতো সোনকালে শুই উঠিব পোৱা নাই মই বাৰু কেনেকে সোনকালে শুই উঠিমগে সেইখন ঘৰত তাতকে ভাল মই বিয়াই নহয় মাজনী তই কেলে কান্দি আছ মাজনী তই নেকান্দিবিচোন তই জানই দেখোন মাৰ কিমান দুখ হয় মাজনী তই নেকান্দিবি না মাজনী মইতো কিমান কষ্ট ডাঙৰ দীঘল কৰিলো মাজনী নেকান্দিবিচোন তই মাজনী তই যিমান দুখ পাইছ মই বহুত কষ্ট পাইছো তোক বিয়া দিবলৈ লৈ মাজনী তেতিয়াহ'লে কেলেনো মোক বিয়া দিব লৈছে মই কেলেনো ডাঙৰ হলো সৰু হৈ থকা হলে ভাল আছিলে নেকান্দচোন বা কি হলনো কি হলনো মাক চাবি হয় দেউতাক চাবি মই তোৰ ভৰসাতে চব এৰি থৈ গৈছো ভাইটি চাম মাকো যাম দেউতাকো যাম ভন্টি হয় তোকে ঘৰখন গোটালো তই কিন্তু মাৰ লগত কাজিয়া চাজিয়া নকৰিবি দে ভন্টি কাজিয়া তোৰ লগতহে কাজিয়া কৰো কিবা তহঁতি দুজন ইমানকে কান্দি নাথাকিবিচোন নেকান্দচোন তই যেতিয়া ঘৰ উঠিবলৈ আহিবি তেতিয়া মোলে লেহেংগা এযোৰ লৈ আহিবি ফৰক নানিবি কিন্তু মই পিন্ধি বেয়া পাওঁ পাৰিলে জিন্স এটাও লৈ আহিবি বা তই বিন্ধু হতিয়াই জিন্সৰ পেণ্ট দুটা আৰু টি চাৰ্ট এটা লৈ আহিবি দেই আনিম তহঁতি চিন্তা কৰিব নালাগে চব লৈ আহিম ইমান কান্দে নাই বাৰু বল ৰাসমান যাবগে এতিয়া ওলা আমিও বিয়া হৈছিলো পাই ইমান কন্দা কটা নাই কোৱা পাই হ'ব বল ইমানকে কান্দিব নাপায় বুজিছ চাচোন এইজনীয়ে সৰু ল'ৰাটো থৈ যাব লাগিছে তোৰ লগত থবলৈ বল নাকান্দিবি হ'ব আৰু বল মই যেনিবা তেওঁ বিয়াত গৈ দেখিছিলো তেওঁ কান্দিছিলে নে নাই কটা খুৰীয়া যেনিবা বেছিয়ে কয় অকমান একেবাৰে তই বিয়া হবলৈ বলিয়া হৈ আছিলে আকৌ একদম মুখত একদম হ'ব তোৰ মুখখন ইমান চোকা নে বা তই লোকৰ ঘৰখনত কেনেকে টিচ দিবিগে বা হ'বচোন বা ভাগৰ মুখখন কিবা চোকা হবই লাগিব দেখিছ না ভিন্দো ভাগৰ মাকৰ মুখখন যিহে চোকা মাকৰ লগত ভাড়া সাজি খাবলৈ দেখোন মুখখন চোকা হবই লাগিব বা নোৱাৰিলে মোকো মাতিবি ময়ো লাগিমগে শাহুৱাৰ লগত ভন্টি তই মোৰ আচল ভন্টি তেজ মংগৰ সম্পৰ্কবোৰহে ভাল মোক যাবি বচাবলে কইনা আহি পাওঁতে পিছ ৰাতিয়ে হ'ল মেকআপটো চাগে মোৰ গলেই কইনা ঘৰ পৰা যি এজনী দুজনী মানুহ আহিছে দৰা মাকক চিনিকে নাপাব এতিয়া মেকআপটো গুচি গ'ল নহয় ধুনীয়াকে লৈ থৈছিলো আজিকালি বুঢ়ী মানুহ হ'ব যিহে ষ্টাইল হন্তু কত সোমালিগে নিয়ম এটা আছে নহয় নিয়মটো কৰি তহঁতি শুবি সখীক লৈ কি হল তোৰ ছোৱালী আনি পালোহি আছো এতিয়া আকৌ কি নিয়মডাল ওলালে কিয় আজি বিয়াৰ দিনাখন কেনেকে উদ্ভণ্ডালি কৰিছেহি ঘৈণীয়েক আনিছিলিহে ৰুমত সোমাব হলে নেকি তোৰ আজিয়ে এখা মাত দিলি ঘৈণীয়েক অনাৰ পিছত এতিয়া কি মাত দিবি ঠিকনা নাই তোৰ কাৰণেতো মই টোপনি ক্ষতি কৰি এতিয়া ৰৈ আছো কইনা আদৰিবলৈ দৰা আদৰিবলৈ নিয়ম এটা আছে নহয় এতিয়া দৰা কইনা দৰাকে সখীয়কে কইনাই মান ধৰিব লাগে নাই নীতি নিয়ম নমন নহবি বহিয়া কিনো নিয়মবোৰ লৈ থাকিব লাগে ছোৱালী আনিও এতিয়া ৰুমত সোমালোহি এতিয়াহে তাই আকৌ নিয়ম ওলালে মান ধৰিব লাগে কিবা ধৰিব লাগে তই বেছি কথা নকবি আকৌ দেই কি কথা কৈছ তই কি মোৰ নিয়ম নেকি সমাজৰ নিয়ম আজু ককা দিনৰ পৰা মানি আহিছে ছোৱালীজনী আনিলেই নহব নহয় আনিলে তোৰ হৈ যাব নি ঘপককে মান ধৰিব লাগিব এতিয়া তোকে সখীয়ে ক'ত গ'ল মাতি আনকে যা সখী উপস্থিত কিবা কব মই মৰিলো নতুন কইনাজনী সোমাই থকা ৰুমটোত ইবাৰ সোমাইছিলে তই কেলে সোমাই আছিলি
দৰাটো সোমাই আছিলে বেলেগ কথা হকি কেলে তই সোমাই লৈছিলি আকৌ আৰু বেলেগ মানুহ আছে নাই কাপোৰ সলাইছিলো আকৌ আমি দুটাই তাত মোৰ সলাবলৈ নহ'লে সি বাৰু সলালেই সেইকাৰণে তাত সোমাই আছিলো খাও যে ক আৰু তই ৱাই হৰি বিষ্ণু তই বাৰু ইমান ক'ব নোৱাৰা হলি নে বাৰু ঘপককে যে লং পেণ্টটো পিন্ধিয়ে দিলিগে ধৈৰ্য বোলা বস্তু এটা নাই এতিয়া বিয়া পাতি তহঁতি যদি ধৈৰ্য সহ্য নিশিক কেনেকে সংসাৰখন টিকিব বহি আমলোৱা বহি নিয়ম এটা আছে তহঁতৰ অকমান খঙে নকলে নহয় নিয়মটো কৰিব কেলে খুলিলি তই ঘপককে চুৰিয়াখন ঘপককে খুলিব নালাগে নহয় এই আপুনি ধুতি বেদনা বুজি নাপাব আপুনি কি বুজি পাব কেতিয়াবা ধুতি পিন্ধিলে গম পাব ধুতি আজি আছে কাইলে নাই কেতিয়াবা ফুলুককে হৈ পৰিলে চেচেই সেইকাৰণে পেণ্টটো মানে এটা বিশ্বাসৰ প্ৰতীক মানে ই কেতিয়াও খহি নপৰে সেইটো কথাটো কেনেকুৱানো এখন ধুতি পিন্ধিছ যদি ৰৈয়ে নাথাকে আমি কত পেটিকুট নোহোৱাকে মেখেলা গাঁঠি দি পিন্ধি গোটেই গা ঘূৰি ফুৰিলো আজিলৈকে খহি নপৰিলে দেই এই কইনা ঘৰ মানুহবোৰ সোমাই থাকি মানে ওলাই আহিব এইবোৰ একো এটা নাজানে দেই নীতি নিয়ম বুলি যে কিবা এটা আছে অকমান দেৰি ৰচোন মান ধৰে নধৰে চাওঁ তেহেঁতৰ মাথাটোত কি আছে নহলে শুই থাকিবিগে দুইটা বিয়নী মান ধৰা নিয়ম এটা আছিলে নহয় জানো আকৌ আছে নে নাই আমি কি জানো আকৌ আছে বুলিয়ে বহি আছো এতিয়া এই পিছনিশাখনো দৰাকে সখীয়েককে লৈ এনেই বহি থাকো নি এতিয়া কইনা ঘৰ মানুহ সেইবোৰ নাজানিলে কেনেকে মূৰত মাল নাই চাগে চিধা চিধিকে কৈ দিলে হয় কি হয় মূৰত মাল নাই বুলি কৈছে তই কৈ দিওঁ সোনকালে নিয়মটো কৰি দিয়ক আকৌ বৰ ভাগৰ লাগিছে গম পাই নে জীৱনত আৰু কাহানিও দৰা নহওঁ আৰু দেই মই কাহানিও নহওঁ মই এইবোৰ সখীয়েক চখীয়েক হ'বলৈ নাই আৰু ডাইৰেক্ট দৰাহে সোমাওঁ দেই বৰ কষ্ট এইবোৰত তোৰ যিমান কষ্ট মোৰ বেছি হৈছে কষ্ট দাঁত চালাই নাথাকিবি গৰু মই সঁচাকে গৰু এটাই জন্ম দিলো জীৱনত কিন্তু 10 বাৰ দৰা হবলৈ মন আছে নি এবাৰহে দৰা হয় বেছি কথা নকবি বাও হাতেৰে কাণতলীয়া চৰ এটা দি দিম গম পাবি বুই মাৰ ঘাই ঘৰলৈকে বিয়া দিলো পাই ছোৱালীজনী মানটো ধৰি ল'বি হে ভগৱান এনেকুৱা ক'ত মান ধৰিছে এইজনী কালে বিয়া সোমালে সন্তুটো কইনাজনী ক'ত চিধা গৈ সখীয়েকৰ চৰণতে দীঘল দি পৰিছেগে দৰা খাই দিব লাগে এনেকুৱা নাই নহয় মই কইনা ঘৰ মানুহৰ মূৰত কিবা এটা আছে জানো মাল নাইকিয়া মানুহৰ পৰা আনিলো দেই এয়া শাহুৰ মুখ নে কিয় ইমান চোকা ঘৰত সোমাইছিলোহে প্ৰথম দিনাখনি ইমান শুনাইছে পিছলেচোন মোক খায়ে পেলাব এগৰাকীয়ে হাই তোমাকে বিনা প্ৰথম দেখো যিদিনা অন্তৰে কান্দিছিল চৰ চিনি পাও নাই বুঢ়ী মানুহজনী এতিয়ালৈকে শুব পৰা নাই টোপনি খতি ছোৱালী আনিবলৈ গৈ পেলালি এতিয়া বিহু নাম গাবলৈ আহিছো একেবাৰে অৰ্থ পদাৰ্থ নাইকিয়া কৰি পেলালি আকৌ বিয়াখন তহঁত দুটাই দেই মান ধৰিব বুলি ৰৈ আছো সিহঁতি আকৌ বিহু নাম গাবলৈ আহিছে কোন হেজকেইটাই মই বেলেগ কিবা এষাৰহে ক'বলৈ লৈছিলো হাই বুলি ক'বলৈ পালোহে সিহঁতি ৰাগ টানি দিছে একেবাৰে উস্তাদ আকৌ ক'বলৈ ঠাণ্ডা পালো মই এতিয়াহে ক'ব লাগিব হাই বাহিগা নুধোঁতে আহিয়ে পোনে শাহুৱেকৰ লগত মুখৰ যুদ্ধ আৰম্ভ কৰিয়ে দিলে মান ধৰিব আকৌ নেজানে প্ৰথমে কাক ধৰিব লাগে বিয়া সখীয়েকলে সোমাই নে দৰালে সোমাই প্ৰথম দৰাটোকহে সন্তুষ্ট কৰিব লাগে প্ৰথম গৈ আকৌ সখীয়েকৰ চৰণতহে পৰিছেগে একেবাৰে এজনী কেনেকুৱা নে তেজ খাতিজনী আনিলি বোপাই এজনী ফিগাৰ চিগাৰ নাই শৰাইখনকে দাঙিব পৰা নাই লুটি খাই পৰিছেহি এজনী ফিগাৰ নাইকিয়াজনী কেলে আহিছ শৰাই দাঙিব নোৱাৰাজনী আৰু কত ছোৱালী আছিলে সি আকৌ চাই এজনী ঠাই ৰলগে হ'বই আকৌ এনেকুৱা পৰিবই আকৌ মোৰ আশীৰ্বাদটো ওলাই প্ৰায় এইখিনি পালেহি জিভাত ওলমি আছিলে আশীৰ্বাদটো দিওঁ সময়তে বতাহটো অঁতৰাই নিলে আৰু হ'বই এনেকুৱা দেখা নাই মই এইবোৰ দেই মতি গতি পৰি মই দুখ পাই গৈছোগে হাততে ভৰিতে তেওঁ সেইটো খবৰ খাতি নাই ফিগাৰত ধৰি কথা কৈছে কইনা চাবলৈ যাওঁতে কি অকল দৰাহে গৈছিলে নেকি আপুনি নাই যোৱাহে হ'ব সেইখন পৰিলে একো নহয় মই কিমান পৰিলো বিয়া হোৱাৰ পিছৰ পৰা তাৰ ঠিকনাই নাই আমাৰ সোণটো পেটত থাকোঁতে 5 মাহ হওঁতে মই একেবাৰে কুৱাৰ পৰা পানী তোলোতে লুটি খাই পৰিছো ডাক্তৰে কৈয়ে দিছিলে নৰ্মেল নহ'ব বুলি চিজাৰিন কৰিব লাগিব বুলি হলেও বিশেষ উখে মই হেক ডেটটোলৈকে ৰলো পিছত সেইটো ল'ৰা গছ গেছোন নৰ্মেল পালো মই কথা কান্দি থকা নাই নহয় তাই আকৌ সেই মান ধৰিব লওঁতে পৰোঁতে এনেকেনো কান্দে নে বাৰু ৰাম দেই
ঐ কি হ'ল ঐ? তোৱে কেতিয়াবা কাম নকৰে মাজে মাজে গম পালি নে আচল ৰহস্যটো আজি কি হ'ল সৰুতে মাৰৰ পেটত থাকোঁতেই তই মূৰত দুখ পালি সেইকাৰণে তোৰ অকণ খেলি মেলি কোৱা বা পৰিলো যদিও আমাৰ ল'ৰাটো মাথাটো কিমান চোকা একেবাৰে প্ৰথম শ্ৰেণী বা 5লৈকে সদায় 1 নম্বৰতে যায় অৱশ্যে এটা কথা তেতিয়া আমাৰ আকৌ হেৰি স্কুলত ক্লাছবোৰত ইহে আছিলে এতিয়া আছিলে হ'লেও ফাৰ্ষ্ট ডিভিজনটো পাইছে ন সেইটোৱে ডাঙৰ কথা মাষ্টৰেটো গেধা হোৱালে তাক ফাৰ্ষ্ট নিদি থাৰ্ডো দিলেহেঁতেন ন কইনাজনী আহি পালেহিহে গালি সপানি পাৰিবলৈ ধৰিলেই অ' খুৰী মোক ইয়াৰ পৰা লৈ যাওক দে মই বিয়া চিয়া নোহোৱা মোক লৈ যাওক পূজা তুমি কি মোক বদনাম কৰিবলৈ বিয়া সোমালা নেকি হে তেনেকুৱা এখন নকৰিবা আকৌ দেই দিয়া সেয়া কৰা যি নিয়ম আছে কৰা দেই সোনকালে তাৰপৰা যাব লাগে আৰু ভিতৰলৈ মান ধৰা এইবোৰ চাই থাকিবলৈ নাই দেই কোনোবা পৰিছে কোনোবা নাই পৰা হাঁহিছে কান্দিছে এইবোৰ চাই থাকিবলৈ আছে নেকি শুবলৈ ৰৈ আছো টোপনি খতি কাইলৈ ৰাতিপুৱা সোনকালে উঠি বাহনি ধৰিবা মই কিন্তু 10টালৈকে শুই থাকিম কিন্তু কৈ দিছো দেই শাহু মায়ে মোক যিমান গালি পাৰিলেও যিমান খং কৰিলে তুমি কিন্তু মোক খং চং নকৰিবা দেই মৰমত ৰাখিবা কেতিয়াবা যদি দাইলত নিমখ কম হৈ যায় কেতিয়াবা যদি হালধি কম হৈ যায় চব্জিত তেতিয়া কিন্তু খং চং নকৰিবা দেই কাঁহী চাহী দলি মাৰি নিদিবা কিন্তু আমাৰ দেউতাই কাঁহী চাহী দলি মাৰি দিয়ে এনেকে নিমখ কম হলে বা হালধি কম হলে তুমি কিন্তু দলিয়াই নিদিবা দেই হ'ব পূজা তুমি এইবিলাক কথা লৈ চিন্তা কৰিব নালাগে তুমি এতিয়া প্ৰত্যেকটো বস্তু মই অমৃত হিচাপে খাম চা ল'ৰা তই জীৱনত মোক কেতিয়াও ভাত খাবলৈ নেমাতিবি মোক সেইকণ শাস্তি নকৰিবি তই জীৱনত ল'ৰা আজি মই যিবোৰ শুনিছোঁ প্ৰথম নিশাৰ দিনাই তোৰ মানুহজনীৰ মুখৰ পৰা তোৰ এইখিনি খাদ্য খাই পেটত গেছ হৈ তই মোক তবলা বুজাবলৈ নেমাতিবি ভাই তই পেট ফুটি যাওক তোৰ তই অকলে খাই হজম কৰিবি মোক এইকণ শাস্তি তই নিদিবি ভাই মোক ক্ষমা কৰ